দিছপুৰ প্ৰেছ ক্লাবত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেলত কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ সমালোচনা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰই অনুসূচিত জাতিৰ লগত বিশ্বাসঘাতকতা কৰা বুলি আক্ষেপ সংবাদমেলত প্ৰধানমন্ত্ৰীয়ে অষ্টলক্ষ্মী আখ্যা দিয়া অসমৰ বাবে চলিত বৰ্ষৰ বিত্ত বাজেটত কোনো ধৰণৰ বিশেষ সুবিধা নথকাৰ ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে বিহাৰৰ বান সমস্যাৰ বাবে বিশেষ পেকেজ ঘোষণা কৰা কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যাক লৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অসন্তুষ্টি প্ৰকাশ কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে মিছন ভূমিপুত্ৰ বন্ধৰ বাবে আৰু পিডব্লিউডিৰ এছডিও অপূৰ্ব নাথক বদলিৰ বাবে দাবী উত্থাপন কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে এইবাৰৰ বাজেটত অসমৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধান কৰাৰ বাবে আমি অসমবাসী ৰাইজে জাতিপ্ৰেমী মানুহে দল সংগঠনে আশা কৰিছিলোঁ নিশ্চিতভাৱে এইবাৰ অসমলৈ বিশেষ পেকেজ ঘোষণা কৰিব কেন্দ্ৰত থকা বিজেপি চৰকাৰখন নৰেন্দ্ৰ মোদী চৰকাৰখন কেৱল বৰ্তাই ৰখাৰ স্বাৰ্থত বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দাবীৰ ভিত্তিত 11,500 কোটি টকা কেৱল বিহাৰৰ বানপানী সমস্যা সমাধান কৰিবলৈ পেকেজ ঘোষণা কৰিলে আপোনালোকৰ সংবাদ মাধ্যমে ইতিমধ্যে প্ৰকাশ কৰিছে এইজন অপূৰ্ব নাথ যিকোনো এজন ৰাজপত্ৰিত বিষয়া গেজেটেড অফিচাৰে 3 বছৰতকৈ অধিক কাল এটা কাৰ্যালয়ত কেতিয়াও তেখেতে স্থলাভিষিক্ত হৈ থাকিব নোৱাৰিব 2004 চনৰ পৰা 24 চন 20 বছৰ হৈ গ'ল কিমানটা নিৰ্বাচন পাৰ হৈ গ'ল 3খন চৰকাৰ বদলি হৈ গ'ল কিন্তু এই বিষয়াজনৰ চকীখন কোনে নলৰিলে মিছন ভূমিপুত্ৰটো হ'ল যে অসম চৰকাৰৰ SC ST আৰু OBC সকলক প্ৰমাণপত্ৰ দিয়া এটা পৰ্টেল কিন্তু এই পৰ্টেলটোত সাংঘাতিক ধৰণৰ বিসংগতি আছে আৰু এই বিসংগতিবিলাকৰ বিৰুদ্ধে আমি যোৱা 2 বছৰ আন্দোলন কৰিছোঁ চৰকাৰখনে গুৰুত্ব দিয়া নাই উইদাউট এনি ভেৰিফিকেশ্যন ৰিকমেণ্ডেশ্যন উইদাউট এনি ডকুমেণ্টছ পেপাৰ প্ৰুফ জিলা প্ৰশাসনে একে ৰাতিৰ ভিতৰতে লাখ লাখ জাত মানে অবৈধ প্ৰমাণপত্ৰ বৈধ কৰিলে